সমগ্ৰ অসমৰ ভিতৰতে বিজ্ঞান শাখাত সৰ্বোচ্চ স্থান লাভ কৰিলে গোৱালপাৰাৰ সাহিল সিদ্দিকে ৰাজ্যৰ বিজ্ঞান শাখাত অধ্যয়নৰত হাজাৰ হাজাৰ ছাত্ৰীক চেৰ পেলাই শীৰ্ষত জিলিকিল সাহিল সিদ্দিকি আজি ঘোষিত হোৱা 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত উজলিল গোৱালপাৰাৰ সাহিল সিদ্দিকি 98.2% নম্বৰেৰে বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থানত সাহিল উল্লেখ কৰিব বিচাৰিম গোৱালপাৰাৰ সায়েন্স ভিজন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ মেধাৱী ছাত্ৰ সাহিল সিদ্দিকিয়ে 500 নম্বৰৰ ভিতৰত সংগ্ৰহ কৰিলে 491 নম্বৰ গোৱালপাৰা চহৰৰ ভালুকডুবিৰ সায়েন্স ভিজন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ মেধাৱী ছাত্ৰ সাহিল সিদ্দিকিৰ সাফল্যক লৈ এতিয়া গোৱালপাৰাত আনন্দৰ লহৰ মেধাৱী ছাত্ৰ সাহিলৰ এই ঈৰ্ষণীয় সফলতাক লৈ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সমাজৰ মাজত দেখিবলৈ পোৱা গৈছে এক আনন্দমুখৰ পৰিৱেশ নিয়মীয়া অধ্যয়নৰ জৰিয়তে এনে চমকপ্ৰদ সাফল্য বুটলিব পাৰি বুলি দাবী কৰিলে ছাত্ৰজনে মোৰ নাম সাহিল সিদ্দিক মই এবাৰ এইচএছ সেকেন্ড ইয়াৰ ফাইনেল এক্সাম 491 আউট অফ 100 that is 98.2% পাবলৈ সক্ষম হৈছে কেনেদৰে পঢ়া আগবঢ়াইছিলা আৰু স্মাৰ্ট কোৰ্ছৰ নাম মই সায়েন্স ভিজন সিনিয়ৰ সেকেন্ডাৰী স্কুলত পঢ়িছিলোঁ আৰু ইয়াৰে টিচাৰবোৰ সাপোৰ্টিভ হয় তেওঁলোকে ক্লাছত বহুত ভালকৈ পঢ়াইছিল আৰু পাৰ্চনেল কেয়াৰো বহুত যথেষ্ট দিছে মানে ইমান ভালকৈ কেয়াৰ লোৱা মানে ঘৰৰ মানুহৰ নিচিনাকৈ কেয়াৰ লৈছিল আৰু মোৰে নহয় সবৰে লৈছে আৰু লগতে ৰেগুলাৰলি পঢ়িছিলোঁ আৰু ইমান এক্সট্ৰা অৰ্ডিনাৰী একো কৰিব নালাগে ৰেগুলাৰলি পঢ়ি যাব লাগে কোৰ্ছখিনি কমপ্লিট কৰিব লাগে আৰু টিচাৰৰ কথা শুনিব লাগে টিচাৰে যি কয় সেইটো শুনিব লাগে ভৱিষ্যতৰ সপোন কি আছে মই এজন চিকিৎসক হোৱাৰ সপোন আছে হয় নিট কেনেদৰে আছে পঢ়া শুনাটো কেনেদৰে আগবঢ়াই লৈছিলে মই ৰেগুলাৰলি পঢ়িছিলোঁ স্কুলত যিমানখিনি পঢ়াই দিছিল সেইখিনি ঘৰতো পঢ়িছিলোঁ নাই মই ব্যক্তিগত টিউশ্যন লোৱা নাই কাৰণ দৰকাৰে পৰা নাই ইমান ভালকৈ যদি পঢ়োৱা হয় স্কুলত বা ঘৰতো যদি ডাউট ক্লিয়াৰৰ কাৰণে সহায় কৰা হয় তো দৰকাৰ নপৰে কোনটো ছাবজেক্টত কিমান পাইছিল মই একচুৱেলি মই ভালকৈ দেখিব পৰা নাই এতিয়ালৈকে টোটেলটো গম পোৱা 491 পাইছোঁ 500 বিজ্ঞান শাখাত উজলি উঠা সাহিলৰ এই সাফল্যক লৈ সুখী সাহিলক শিক্ষাদান কৰা শিক্ষাগুৰু গোটেইকেইটা টিচাৰে মিলি কিনে যিদৰে কষ্ট কৰিছে যোৱা বছৰত আমি এক্সপেক্ট কৰিছিলোঁ যে ভাল ৰিজাল্ট হ'ব কিন্তু ইমান ভাল ৰিজাল্ট হ'ব বুলি ভবা নাছিলোঁ আমি ভাবিছিলোঁ যে 90 এবভ আমাৰ এটা দুটা তিনিটামান থাকিব লাগে প্ৰায় আজি আমি হয়তো পালোঁ 4টামান 90 এবভে হ'লে ধৰক হাইয়েষ্ট পাৰ্চেণ্টেজ পালে 98.2 সাহিল সিদ্দিকি সেকেন্ড হাইয়েষ্ট পালে 97.67 আমাৰ শেহনাজ ৰহমতুল্লাহ পালে থাৰ্ড হাইয়েষ্ট পালে 95 মই এক্সাক্টলি পইণ্ট 96 আৰু থাৰ্ড হাইয়েষ্ট পালে ফ'ৰ্থ হাইয়েষ্ট পালে 91 ফিফথ হাইয়েষ্ট 88 এনেকৈ আমাৰ প্ৰায় 80 এবভে আমাৰ প্ৰায় অলমষ্ট 32 35 এতিয়ালৈকে আমি ওলাই আছে আমাৰ কম্পিউটাৰ ইয়াৰ পৰা এতিয়ালৈকে 30-35 ষ্টুডেণ্ট কাউণ্ট কৰিলে ওলাব এবভ 80% পাইছে আউট অফ 157 অলমষ্ট গোটেইকেইটা ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে বুলি আমি এতিয়ালৈকে গম পাইছোঁ তাৰ ভিতৰত কিছুমানে আছে হয়তো ছেকেণ্ড ডিভিজন 2-এটা ওলাইছে আৰু এতিয়ালৈকে ফেইলৰ আমি পোৱা নাই আমি আশা কৰোঁ তেনেকুৱা নহ'ব আৰু আমি অতি আনন্দিত যে এনেকুৱা এটা ৰিজাল্ট হ'লে আমাৰ পৰা আৰু প্ৰথমে মই আমাৰ ষ্টুডেণ্টবিলাকক ধন্যবাদ জনাব যিহেতু একচুৱেলি বহুত কষ্ট কৰিছে আমি খালি জাষ্ট এটা ট্ৰেক হেড হৈ উঠাই দিছোঁ আমি ডেডিকেটেডলি লাগি আছিলোঁ কিন্তু গোটেই কষ্টটো দিন ৰাতি কষ্ট সিহঁতে ৰাতি নহয় দিন নহয় ৰাতি 11টা-12টাত ফোন কৰে ছাৰ মোৰ এইটো ডাউট আছে অমুক ছাৰক কি কৰক গোটেইকেইটা ছাৰে আমাৰ ডেডিকেটেডলি লাগি আছিলে আৰু এট দ্য এণ্ড অফ দ্য ডে উই আৰ গেটিং দ্য ফ্ৰুটফুল ৰিজাল্ট 98.2% নম্বৰেৰে উত্তীৰ্ণ হোৱা সাহিলক লৈ এতিয়া আশাবাদী সকলো সাহিলৰ এই সফলতাত আপুনিও জনাওক শুভেচ্ছা গোৱালপাৰাৰ সাহিল সিদ্দিকি বহুতৰে বাবে হৈ পৰিব অনুপ্ৰেৰণা আমিও এনবি নিউজ আৰু অসম লাইভ 24 তৰফৰ পৰা সাহিললৈ এই মুহূৰ্তত জনাইছো অলেখ অভিনন্দন আৰু শুভেচ্ছা
নিউজ ডেস্ক অসম লাইভ 24 NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।